চৰকাৰে আমাৰ কথাবিলাক আপোনাৰ দ্বাৰাই আপোনালোকৰ চেনেলৰ দ্বাৰাই সুন্দৰভাৱে শুনি এটা ভাল পদক্ষেপ লয়। কাৰণ আমি চৰকাৰৰ লগত আমাৰ সমিতিয়ে আজি 15-20 বছৰ ধৰক 11-12 বছৰ আমি লগতে লাগি আছোঁ চৰকাৰৰ লগত। সৰু সুৰা কাম আমাৰ চৰকাৰে কৰিছে, আমাৰ যিবিলাক আবেদন নিবেদন আছে। লেকিন এই সমস্যাটো আজি 76 ইয়াৰ্ছ আজি হৈ গ'ল স্বাধীনতাৰ পিছতো যে এই সমস্যাটো সমাধানৰ কাৰণে আমি মেইন এটা সমাধানৰ কাৰণে আমি যিটো আমি চৰকাৰৰ লগত উত্থাপন কৰিছোঁ। বিমল বৰা দেৱ ইয়াত আহিছিলে, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া ইয়াত আহিছিলে। আমি কৈছোঁ যে অতি শীঘ্ৰে আমাৰ এই কৃত্ৰিম বানপানীৰ পানীবিলাক নিষ্কাশনৰ কাৰণে এটি পাম্প ছেট কি দৰকাৰ। গতিকে পাম্প ছেট যদি পাৰ্মানেণ্ট লগাই দিয়ে, সেই পাৰ্মানেণ্ট লগোৱাৰ লগে লগে ইয়াত জুনৰ কৰীবন 10 তাৰিখৰ পৰা ইয়াত বৰষুণ আৰম্ভ হয়। আৰু জুনৰ মাহতেই আমাৰ এই কৃত্ৰিম বানপানী 4টা গাঁও পঞ্চায়তত, সোণামুখ গাঁও পঞ্চায়তৰ গাঁওবিলাকৰ ভেটিবিলাক নুডুবে, লেকিন বাৰীত যিবিলাক ফচল আচলি হয় সেইবিলাক খতম হৈ যায়। বাকী 3খন গাঁও পঞ্চায়ত যোৰহাটৰ শিমলুগুৰি মৌজাৰ এই 3খন গাঁও পঞ্চায়তৰ তামাম খেতিৰ পৰা আদি কৰি পশুধনৰ পৰা আদি কৰি মানুহৰ থকা মেলা সকলোবিলাক বহুত অসুবিধা। গতিকে আমি আপোনালোকৰ চেনেলৰ দ্বাৰা আমি চৰকাৰক আহ্বান জনাইছোঁ, গতিকে আমাৰ এটা এটা ভাল পাম্প ছেট দি পাম্প ছেটৰ দ্বাৰাই পানীখিনি নিষ্কাশন কৰি আমাৰ 3খন গাঁও পঞ্চায়ত যোৰহাট জিলাৰ লগতে আমাৰ শিৱসাগৰ জিলাৰ সোণামুখ গাঁও পঞ্চায়তৰ 1 নং চিন্তামণিৰ আধা বাৰী আৰু 2 নং চিন্তামণিৰ কিছুমান ঘৰো ডুবি আছে। গতিকে এই সমস্যাটো সমাধানৰ যদি ভাল এটা পাম্প ছেট দি পেলাই এই পানীখিনি নিষ্কাশন কৰিব পৰা যায়, তেতিয়া কি হ'ব, আমাৰ এই সমস্যা সমাধান অতি শীঘ্ৰে সমাধান হ'ব। আমি আপোনালোকৰ চেনেলৰ দ্বাৰাই চৰকাৰক অনুৰোধ জনাইছোঁ। লগতে আমাৰ জিলা উপায়ুক্ত চাহাব আৰু আমাৰ SDG চাহাবকো আমি ৰিকুৱেষ্ট কৰিছোঁ যে এই সমস্যাটো সমাধান তৎকালে কৰে, তাকি আমি ভাদ মাহৰ প্ৰথম সপ্তাহতে আমি এই আমাৰ 5 বিঘা 6 বিঘা 8 বিঘা 15 বিঘা মাটি আমাৰ যিবিলাক ডুবি আছে, আমাৰ যিবিলাক মাটিবিলাক ৰুব পৰা নাই, সেইবিলাক কঠীয়াৰ ক'ৰবাৰ পৰা আমি মেনেজ কৰি হ'লেও যদি পানীখিনি ওলাই যায় আমি খেতি কৰিবলৈ আমি সাহসৰ উদ্যমে আমি কৰিব পাৰিম।